হয়, আজি গণতন্ত্ৰৰ এক ডাঙৰ উৎসৱ বুলি ক'ব লাগিব, কিয়নো 5 বছৰ মূৰে মূৰে আহে যি নিৰ্বাচন, আৰু নিৰ্বাচনৰ আজি 9 এপ্ৰিল, আৰু পুৱাৰ পৰা দেখা গৈছে যি ভোটাৰসকলৰ ভিৰ। আৰু মই বৰ্তমান উপস্থিত আছোঁ 101 নং যি পলিং ষ্টেচন, তাত যি হাওৰাঘাটৰ যি 109 নং যি হাওৰাঘাটৰ যি বিজেপি প্ৰাৰ্থীগৰাকী আছে লুনচিং তেৰণ ইতিমধ্যে ভোট গ্ৰহণ তেওঁ নিজৰ সাব্যস্ত কৰি আহিছে। আৰু যি গণতন্ত্ৰৰ আমি যি আজি এক ডাঙৰ উৎসৱ আমি দেখুৱাবলৈ যত্ন কৰিম, এইদৰে সকলোৱে পুৱাৰ ভাগৰ পৰা ওলাই আহিছে, পুৰুষ মহিলা সকলোৱে ওলাই আহিছে। আমি কথা পাতিবলৈ যত্ন কৰিম। আমাৰ সৈতে বিজেপি প্ৰাৰ্থীগৰাকী আছে, কেণ্ডিডেট যি লুনচিং তেৰণ ডাঙৰীয়া আছে। আমি পোনে পোনে তেওঁৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। হয়, মোৰ সৈতে যি বিজেপি প্ৰাৰ্থীগৰাকী আছে, ইতিমধ্যে আমি দেখা গৈছে আপুনি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে, কি ক'ব? নাই, মোৰ ভাল লাগিছে। যোৱা দলে যেতিয়া টিকেট দিছে, টিকেট দিয়াৰ পৰা যিটো নিৰ্বাচনী প্ৰচাৰ কৰিছে, প্ৰথম দিনটোৱে মোৰ ভাল লাগিছে। ৰাইজে ইমান উৎসাহত ওলাই আহি যে অভিনন্দন জনাইছে মোক, তাকে মানে মই দেখা পাইছোঁ যে এইবাৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ পৰা জয়ীটো নিশ্চিত। আৰু যিধৰণে যোৱা 5 বছৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো চৰকাৰ, যিটো শাসন ব্যৱস্থা, তৃণমূল পৰ্যায়ৰ যিটো দৰিদ্ৰসকলৰ যিটো আঁচনি, সঁচাকৈ ৰাইজে আকৰ্ষণীয় আঁচনি বুলি আমি ৰাইজে উপভোগ কৰি পাইছে। আৰু যি প্ৰতিশ্ৰুতি আজি তেখেতৰ নেতৃত্বত পুনৰ চৰকাৰ হোৱাৰ লগে লগে যিবিলাক আমাৰ মহিলাসকলৰ হওক, আমাৰ অৰুণোদয়ৰ ক্ষেত্ৰতে হওক, তাৰপিছত আমাৰ এই ল'ৰা ছোৱালী যুৱক যুৱতীসকলৰ যি চাকৰিৰ কোনো পইচা নোলোৱাকৈ যিটো নিযুক্তি পত্ৰ প্ৰদান কৰিম বুলি কৈছে, আমি যিটো প্ৰচাৰ কৰিছে, সঁচাকৈ ৰাইজে বিশ্বাস কৰিছে। আৰু আমি কাৰ্বি আংলঙৰ পৰা 5টা বিধানসভা সমষ্টি আমি ধুনীয়াকৈ জয়ী হৈ আহিম। প্ৰথম যদি আপুনি জয়ী হৈ আহে, প্ৰথম 5টা কাম আপুনি কি ভাল কাম হাতত ল'ব? চাওক, আমি বিভিন্ন জেগাত হয় যোৱা 5 বছৰ ৰাস্তাৰ উন্নতি হৈছে, ৰাস্তা পদূলি হয় বহুত নিৰ্মাণ হৈছে, কিন্তু এতিয়াও কৰণীয় কাম আছে। আমাৰ ৰাস্তা পদূলি ভিতৰে ভিতৰে গাঁওসমূহ ৰাস্তা, তাৰপিছত দলং, তাৰপিছত আমি এই হাওৰাঘাট বিধানসভা সমষ্টি, বিশেষকৈ হাওৰাঘাট সমষ্টিৰ তাত এটা ধুনীয়া এটা কলেজ লাগে। তেওঁলোকে এইটো প্ৰপ'জেল দিছে, গতিকে মই তেওঁলোকক আশা দিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো অসমত ৰাজ্য চৰকাৰ হ'বই, গতিকে তেখেতৰ প্ৰতিশ্ৰুতি মতে কাম কৰি যাব, এইটো ৰাইজেও বিশ্বাস কৰিছে। গতিকে লাংহীন আমাৰ কলেজ এটা তেওঁলোকে বিচাৰিছে, হাওৰাঘাট বিচাৰিছে। তাৰপিছত হাওৰাঘাট টাউনটো একেবাৰে অৱস্থা নাই, ৰাস্তা পদূলিবিলাক, সেইখিনিও নিশ্চয় আগন্তুক দিনত আমি কাউন্সিলৰ পৰা আলোচনা কৰি, ৰাজ্য চৰকাৰৰ পৰা আলোচনা কৰি আমি নিৰ্মাণ কৰি দিম। হয়, নিশ্চয়ভাৱে যি বিজেপি প্ৰাৰ্থীগৰাকী আছে, 109 নং হাওৰাঘাট সমষ্টিৰ যি বিজেপি প্ৰাৰ্থীগৰাকী আছে, ইতিমধ্যে তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰি নিজৰ ভোট কেন্দ্ৰৰ পৰা ওলাই গৈছে।